নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনাছ এই মুহূৰ্তত লৈ আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰত্যেকখন জিল্লাই এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মৰাণৰ খোৱাং হেনচুৱা পুখুৰীৰ ৰাজ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তামোল পাণ দি বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ ঘূৰাই দিলে আৰু বিদ্যুৎ বিভাগক তামোল পাণৰ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিছে মৰাণৰ খোৱাং হেনচুৱাবাসী ৰাইজে আৰু এনেদৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তামোল পাণৰ বটা দি ঘৰত লগোৱা 200টাতকৈ অধিক স্মাৰ্ট মিটাৰ খুলি আনি স্মাৰ্ট বিভাগ বিদ্যুৎ বিভাগক উভতাই দিয়া পৰিলক্ষিত হৈছে খোৱাং হেনচুৱা পুখুৰীৰ ৰাইজে এক প্ৰকাৰ যেন তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া সাধাৰণ জনতাই তাৰ পিছতো কাণ কাৰ নাই বিভাগীয় কৰ্তৃপক্ষ কিংবা এইখন হিমন্ত চৰকাৰৰ আৰু এই মুহূৰ্তত সবিশেষ লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো আপোনালোকৰ বাবে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তামোল পাণৰ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে প্ৰতিবাদী ৰাইজে মৰাণৰ খোৱাং হেনচুৱা পুখুৰী গাঁৱৰ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ গাঁওখনৰ ঘৰে ঘৰে লগোৱা 200টা স্মাৰ্ট মিটাৰ ঘূৰাই দিলে ৰাইজে দেৱালৰ পৰা এৰুৱাই আনি তামোল পাণ দি উভতাই দিলে স্মাৰ্ট মিটাৰসমূহ আৰু আনহাতে আটচাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ মৰাণতে আটচাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মৰাণৰ শক্তি বিতৰণ কেন্দ্ৰৰ সন্মুখত সাব্যস্ত কৰে 2 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী আৰু এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আটচা মৰাণ শাখাৰ 10টা উপশাখাই সাব্যস্ত কৰে প্ৰতিবাদ এক প্ৰকাৰ যেন এতিয়া স্মাৰ্ট মিটাৰক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে ৰাজ্যৰ প্ৰত্যেকখন জিলাতে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যি স্থানত স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে যি স্থানত স্মাৰ্ট মিটাৰ লগোৱা হৈছে প্ৰত্যেকটো স্থানতে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এয়া হৈছে মৰাণৰ খোৱাং হেনচুৱা পুখুৰীৰ দৃশ্য আৰু খোৱাং হেনচুৱা পুখুৰীৰ ৰাইজে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ঘৰত লগোৱা স্মাৰ্ট মিটাৰসমূহ এৰুৱাই আনি তামোল পাণ দি বিদ্যুৎ বিভাগক গতাই দিয়া পৰিলক্ষিত হৈছে এক প্ৰকাৰ যেন তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণত আৰু এনেদৰে এতিয়া 200টাতকৈ অধিক স্মাৰ্ট মিটাৰ যিসকল ঘৰত লগোৱাই দিয়া হৈছিল সেইসকল ৰাইজে নিজৰ স্মাৰ্ট মিটাৰসমূহ ঘৰৰ পৰা এৰুৱাই আনি এনেদৰে এতিয়া তামোল পাণৰ বটা দি বিদ্যুৎ বিভাগক উভতাই দিয়া পৰিলক্ষিত হৈছে কাৰণ এয়া দেখুৱাইছো তামোল পাণৰ বটা এখন 10 টকীয়া নোট দি এনেদৰে স্মাৰ্ট মিটাৰসমূহ উভতাই দিয়া পৰিলক্ষিত হৈছে বিদ্যুৎ বিভাগক আৰু এয়া হৈছে মৰাণৰ খোৱাং হেনচুৱা পুখুৰীৰ দৃশ্য আৰু এনেদৰে এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰত্যেকখন জিলাতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আনহাতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে মৰাণতো সাব্যস্ত কৰিছে প্ৰতিবাদ আটচাই 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী হাতত লৈছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত মৰাণৰ 10টা উপশাখাই অৰ্থাৎ আটচাৰ 10টা উপশাখাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে আমি দেখুৱাইছো তামোল পাণৰ বটা দি মহিলাসকলে বিদ্যুৎ বিভাগক উভতাই দিছে স্মাৰ্ট মিটাৰসমূহ এক প্ৰকাৰ যেন তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে এয়া হৈছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দৃশ্য মৰাণৰ আৰু আমি ইতিমধ্যে দেখুৱাইছো মৰাণৰ কিছু দৃশ্য মৰাণত এনেদৰে এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ খুব বৃদ্ধি পাইছে ৰাইজৰ আৰু এনেদৰে তামোল পাণৰ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ ঘূৰাই দিলে মৰাণৰ খোৱাং হেনচুৱা পুখুৰীৰ গাঁৱৰ ৰাইজে গাঁওখনৰ ঘৰে ঘৰে লগোৱা প্ৰায় 200টা স্মাৰ্ট মিটাৰ ঘূৰাই দিলে মৰাণ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে এক প্ৰকাৰ এতিয়া সাধাৰণ জনতাক 4 গুণ পৰ্যন্ত বিল বৃদ্ধি হ'বলৈ ধৰিছে স্মাৰ্ট মিটাৰ যাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ জনতা জুৰুলা হোৱা পৰিলক্ষিত হৈছে সাধাৰণ জনতাই এক প্ৰকাৰ যেন মাধমাৰ খুদোৱা পৰিলক্ষিত হৈছে সাধাৰণ জনতাৰ মূৰত আৰু যাৰ বাবে এতিয়া ৰাইজ অতিষ্ঠ হৈ পৰিছে স্মাৰ্ট মিটাৰসমূহ এৰুৱাই আনি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ বাধ্য হৈছে এনেদৰে তামোল পাণৰ বটা দি স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পুৰণি মিটাৰ লগোৱাৰ কাৰণে আহ্বান জনাইছে এতিয়া সাধাৰণ ৰাইজে আৰু স্মাৰ্ট পুৰানো মিটাৰত যেনেদৰে চলি আছিলে পুৰণা মিটাৰ ঠিক তেনেদৰে চলি থাকিবৰ কাৰণে আহ্বান জনাইছে এতিয়া সাধাৰণ ৰাইজে এয়া হৈছে মই দেখুৱাইছো দৃশ্য তামোল পাণৰ বটা লৈ এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তামোল পাণৰ বটা দি ঘৰত লগোৱাই দিয়া স্মাৰ্ট মিটাৰসমূহ এৰুৱাই আনি বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ত জমা দিয়া পৰিলক্ষিত হৈছে আৰু ইফালে একে সময়তে খোৱাং গৰেমাৰী গাঁৱৰ ৰাইজেও মৰাণ বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে স্মাৰ্ট মিটাৰ আঁতৰাই নিয়াৰ দাবীত
গৰৈমাৰী গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। খোৱাং হেমচোৱা পুখুৰী গাঁৱৰ ৰাইজ আৰু খোৱাং গৰৈমাৰী গাঁৱৰ ৰাইজে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত সহযোগ কৰে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে সহযোগ কৰিছে। এয়া হৈছে আটছাৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা দৃশ্য। এয়া হৈছে আটছাই প্ৰতিবাদ সাব্যস্ত কৰিছে, একেদিনেই প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণৰতো এনেদৰে আটছাৰ মৰাণ শাখাৰ উদ্যোগত 10টা উপশাখা এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মৰাণ বিদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণৰ কেইবাটাও অঞ্চলত। এক প্ৰকাৰ যেন বিদ্যুৎ বিভাগৰ ফালৰ পৰা স্মাৰ্ট মিটাৰ লগাই সাধাৰণ জনতাক মাধমাৰ খুৱাইছে, জুৰুলা কৰি পেলাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত অধিষ্ঠ হৈ সাধাৰণ জনতাই এনেদৰে এতিয়া লগাই দিয়া স্মাৰ্ট মিটাৰসমূহ এৰুৱাই আনি তামোল পাণৰ বঁটা দি উভতাই দিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত। আগৰ দিন আহি আমি অৱগত কৰিলোহি, তেখেতসকলে ক'লে আমি 3 দিনৰ সময় লৈছোঁ, 3 দিনৰ পাছত আমি ইয়াৰ কিবা এটা ডিচিশ্যন ল'ম। তেওঁলোকে আজিতো প্ৰায় 15 দিনেই হ'ল, একো ডিচিশ্যন নোলোৱাৰ কাৰণে আমি আকৌ ভাবিলোঁ আজি আকৌ এবাৰ গৈ যাওঁ, কিন্তু মিটাৰটো খুলি দিয়াৰ পাছত বা কি কৰে, কিন্তু বেলেগ আইনী ব্যৱস্থা ল'বও পাৰে, ক'ব নোৱাৰিতো। সেইটো কাৰণে আমি বোলে আকৌ এবাৰ আজি যাওঁ, কৈ থৈ আহোঁ, তেখেতসকলে নিজে খুলি আনে নে কি কৰে, নহ'লেতো আজি আমি গৈ খুলি দিম আৰু বিল দিবলৈ নোৱাৰোঁ আৰু আমি ঘূৰাই দিছে। খোৱাং হেমচোৱা পুখুৰী দিছে, আমি খোৱাং গৰৈমাৰীয়ে ঘূৰাই নাই না, প্ৰায় 48 ঘৰ মানুহৰ মিটাৰ আছে, সেইখিনি আমি আজি গৈ খুলি দিবলৈ ক'মগৈ সকলোকে। তেওঁলোকে কেতিয়া আনে, নহ'লে আমি সোমবাৰে ইয়াত দি থৈ যাম। আৰু বিল যেনেকুৱা আছে তোমালোকেতো জানাই, আমাৰ গৰৈমাৰী বানপানীয়ে কেনেকুৱা আছে, গৰৈমাৰী দলনিপুৰ সেইখিনিতো মানুহৰ অৱস্থা বেয়া। সেইখিনি সময়ত যেনেকুৱা বিল আহিছে নহয়, আমি মানে দিবলৈ মানে কি ক'ম আৰু মানে ডিঙিত ফাঁচ লোৱা নিচিনা অৱস্থা হৈ গৈছেগৈ। তেওঁলোকে ল'ব আৰু কি কয় 20 দিন মানে আমাৰ কাৰেণ্ট নাছিলে পানীৰ কাৰণে, আৰু ল'ৰাবোৰে ইমান লাগি কষ্ট কৰি গোটেই গছ কাটি মানে প্ৰথমতে কাৰেণ্টটো অকণমান দেৰি দিয়ে, তাৰপৰা আকৌ কাটে। যিকেইদিন আমাৰ 20 দিন কাৰেণ্ট নাছিলে, সেই 20 দিনৰ তেখেতসকলে আমাৰ বিলটো কেনেকৈ ল'লে, সেই বিলটো আমি ইয়াত কৈছোঁ, সেই বিলটো কিন্তু আমাক ঘূৰাই দিব, নহ'লে বেলেগ পিছৰ মানে প্ৰতি ঘৰ মানুহৰ পিছৰ বিলৰ লগত আপোনালোকে জইন কৰি দিব। আৰু তেওঁলোকে যিকেইজন মানে কালি 2 ঘৰ মানুহৰ লাইনে কাটি দিছে, আমাৰ সেই বন্ধ কৰক। মানে কি আমাৰ যিঘৰ মানুহৰ মানে কাৰেণ্ট কাটিছে, কালি 2 ঘৰ কাটিছে, 2 ঘৰ মানুহ অসুখীয়া মানুহ আছে, কাৰেণ্টটো গেছ লৈ থাকে, এজমা যাবলৈ লৈছে, তেওঁ গেছ লৈ থাকে। কালি ল'ৰাটোও নাই, আপোনাৰ কাৰেণ্ট বন্ধ হৈ গ'ল, মানুহজনৰ অৱস্থা কি হ'ল। কালি যদি হঠাৎ কিবা এটা হৈ থাকিলেহেঁতেন, আজি প্ৰায় 10 দিনমান হোৱাই নাই তেখেতক মেডিকেলত ভৰ্তি কৰি আনি ঘৰত থৈছিলোঁ, লগত সৰু ল'ৰা ছোৱালীও আছে। কাৰেণ্টটো নহ'লে মানে পইচা লয়, কাৰেণ্টটো মানে কালি কাটিলে যে, আজি এতিয়া আকৌ ৰিচাৰ্জ কৰিবলৈ গৈছে, ল'ৰাটো নাই, গুৱাহাটীতে আছেগৈ, সি বেলেগত কৰাইছে। ৰিচাৰ্জ কৰা নামত সেইটো মানে কি 400 টকা বিল আহিছে। হয়, আজি আমি অসম স্বাধীন ছাত্ৰ সন্থা মৰাণ শাখাৰ উদ্যোগত অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত স্মাৰ্ট মিটাৰ লগোৱা, এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আমি দেখা পাইছোঁ যে অসম চৰকাৰে বা ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়া বনোৱাৰ স্বাৰ্থত সাধাৰণ ৰাইজক কিন্তু জ্বলা পোৰা খুৱাই দিছে। কাৰণ আজি তেখেতলোকৰ যি সিদ্ধান্ত স্মাৰ্ট মিটাৰ লগোৱা, আজি স্মাৰ্ট মিটাৰ কিন্তু মাহেকত আপুনি লাইট জ্বলাক য়া নজ্বলাক, মাহেকত 1500 বা 1000 টকা বিল আহিব, এইটো কম্পালচৰি। কাৰণ আজিৰ সময়ত আমাৰ সাধাৰণ ৰাইজৰ হাজিৰা কিমান আছে, 250 টকা বা 300 টকা। আজি 250 টকা হাজিৰা কৰি যদি তেখেতলোকে যদি মাহেকত যদি 1500 কাৰেণ্টৰ বিল দিব লগা হয়, তেনেহ'লে বাকী তেখেতলোকৰ যি আদাৰ খৰচ, স্কুল পঢ়োৱা বা ঘৰ চলোৱা, তেখেতলোকে কি কৰিব। গতিকে আমি বা আমাৰ ৰাইজ কিন্তু হতাশাত ভুগি আছে, আৰু আমি এই চেগতে আৰু এই মঞ্চৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ বা হকে দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰক, অন্যথা কিন্তু বাগিচা শ্ৰমিকে কিন্তু 2026ত ইলেকশ্যনৰ সময়ত কিন্তু বাগিচাত কিন্তু প্ৰৱেশ নিষেধ কৰিব। আগৰ দিন আহি আমি অৱগত কৰিলোহি, তেখেতসকলে ক'লে আমি 3 দিনৰ সময় লৈছোঁ, 3 দিনৰ পাছত আমি ইয়াৰ কিবা এটা ডিচিশ্যন ল'ম। তেওঁলোকে আজিতো প্ৰায় 15 দিনেই হ'ল, একো ডিচিশ্যন নোলোৱাৰ কাৰণে আমি আকৌ ভাবিলোঁ আজি আকৌ এবাৰ গৈ যাওঁ, কিন্তু মিটাৰটো খুলি দিয়াৰ পাছত বা কি কৰে, কিন্তু বেলেগ আইনী ব্যৱস্থা ল'বও পাৰে, ক'ব নোৱাৰিতো। সেইটো কাৰণে আমি বোলে আকৌ এবাৰ আজি যাওঁ, কৈ থৈ আহোঁ, তেখেতসকলে নিজে খুলি আনে নে কি কৰে, নহ'লেতো আজি আমি গৈ খুলি দিম আৰু বিল দিবলৈ নোৱাৰোঁ আৰু আমি ঘূৰাই দিছে। খোৱাং হেমচোৱা পুখুৰী দিছে, আমি খোৱাং গৰৈমাৰীয়ে ঘূৰাই নাই না, প্ৰায় 48 ঘৰ মানুহৰ মিটাৰ আছে, সেইখিনি আমি আজি গৈ খুলি দিবলৈ ক'মগৈ সকলোকে।
তেওঁলোকে কেতিয়া আনে, নহ'লে আমি সোমবাৰে ইয়াত দি থৈ যাম। আৰু বিল যেনেকুৱা আছে তোমালোকেতো জানাই, আমাৰ গৰৈমাৰী বানপানীয়ে কেনেকুৱা আছে, গৰৈমাৰী দৰণিপুৰ সেইখিনিতো মানুহৰ অৱস্থা বেয়া। সেইখিনি সময়ত যেনেকুৱা বিল আহিছে নহয়, আমি মানে দিবলৈ মানে কি ক'ম আৰু, মানে ডিঙিত ফাঁচ লোৱা নিচিনা অৱস্থা হৈ গৈছেগৈ। তেওঁলোকে ল'ব আৰু কি কয়, 20 দিন মানে আমাৰ কাৰেণ্ট নাছিলে পানীৰ কাৰণে। আৰু ল'ৰাবোৰকে ইমান লাগি কষ্ট কৰি গোটেই গছ চছ কাটি মানে প্ৰথম দি কাৰেণ্টটো অকণমান দেৰি দিয়ে, তাৰপৰা আকৌ কাটে। যিকেইদিন আমাৰ 20 দিন কাৰেণ্ট নাছিলে, সেই 20 দিনৰ তেখেতসকলে আমাৰ বিলটো কেনেকৈ ল'লে? সেই বিলটো আমি ইয়াত কৈছোঁ, সেই বিলটো কিন্তু আমাক ঘূৰাই দিব, নহ'লে বেলেগ পিছৰ মানে প্ৰতি ঘৰ মানুহৰ পিছৰ বিলৰ লগত আপোনালোকে জইন কৰি দিব। আৰু তেওঁলোকে যিকেইজন মানে কালি দুঘৰ মানুহৰ লাইনে কাটি দিছে। আমাৰ সেই বন্ধ কৰক। মানে কি আমাৰ যিঘৰ মানুহৰ মানে কাৰেণ্ট কাটিছে, কালি 2 ঘৰ কাটিছে, 2 ঘৰ মানুহ অসুখীয়া মানুহ আছে, কাৰেণ্টটো গেছ লৈ থাকে, এজমাহ যাব লৈছে, তেওঁ গেছ লৈ থাকে। কালি ল'ৰাটোও নাই, আপোনাৰ কাৰেণ্ট বন্ধ হৈ গ'ল, মানুহজনৰ অৱস্থা কি হ'ল? কালি যদি হঠাৎ কিবা এটা হৈ থাকিলেহেঁতেন। আজি প্ৰায় 10 দিনমান হোৱাই নাই তেখেতক মেডিকেলত ভৰ্তি কৰি আনি ঘৰত থৈছিলোঁ, লগত সৰু ল'ৰা ছোৱালীও আছে। কাৰেণ্টটো নহ'লে মানে পইচা লয়, কাৰেণ্টটো মানে কালি কাটিলে যে, আজি এতিয়া আকৌ ৰিচাৰ্জ কৰিবলৈ গৈছে, ল'ৰাটো নাই, গুৱাহাটীতে আছেগৈ, সি বেলেগত কৰাইছে। ৰিচাৰ্জ কৰাৰ নামত সেইটো মানে কি হেৰি 400 টকা বিল আহিছে। হয়, আজি আমি অসম স্বাধীন ছাত্ৰ সন্থা মৰাণ শাখাৰ উদ্যোগত অসম চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত স্মাৰ্ট মিটাৰ লগোৱা, এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আমি দেখা পাইছোঁ যে অসম চৰকাৰে বা ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়া বনোৱাৰ স্বাৰ্থত সাধাৰণ ৰাইজক কিন্তু জ্বলা পোৰা খুৱাই দিছে। কাৰণ আজি তেখেতলোকৰ যি সিদ্ধান্ত স্মাৰ্ট মিটাৰ লগোৱা, আজি স্মাৰ্ট মিটাৰ কিন্তু মাহেকত আপুনি লাইট জ্বলাক য়া নজ্বলাক, মাহেকত 1500 বা 1000 টকা বিল আহিব, এইটো কম্পালচৰি। কাৰণ আজিৰ সময়ত আমাৰ সাধাৰণ ৰাইজৰ হাজিৰা কিমান আছে? 250 টকা বা 300 টকা। আজি 250 টকা হাজিৰা কৰি যদি তেখেতলোকে যদি মাহেকত যদি 1500 কাৰেণ্টৰ বিল দিব লগা হয়, তেনেহ'লে বাকী তেখেতলোকৰ যি আদাৰ খৰচ, স্কুল পঢ়োৱা বা ঘৰ চলোৱা, তেখেতলোকে কি কৰিব? গতিকে আমি বা আমাৰ ৰাইজ কিন্তু হতাশাত ভুগি আছে। আৰু আমি এই চেগতে আৰু এই মঞ্চৰ পৰাই আমি তেখেতলোকক আহ্বান জনাইছোঁ বা সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ লগোৱা বন্ধ কৰক, অন্যথা কিন্তু বাগিচা শ্ৰমিকে কিন্তু 2026ত ইলেকশ্যনৰ সময়ত কিন্তু বাগিচাত কিন্তু প্ৰৱেশ নিষেধ কৰিব। আগৰ দিন আহি আমি অৱগত কৰিলোহি, তেখেতসকলে ক'লে আমি 3 দিনৰ সময় লৈছোঁ, 3 দিনৰ পাছত আমি ইয়াৰ কিবা এটা ডিচিশ্যন ল'ম। তেওঁলোকে আজিতো প্ৰায় 15 দিনেই হ'ল, একো ডিচিশ্যন নোলোৱাৰ কাৰণে আমি আকৌ ভাবিলোঁ আজি আকৌ এবাৰ গৈ যাওঁ, কিন্তু মিটাৰটো খুলি দিয়াৰ পাছত বা কি কৰে, কিন্তু বেলেগ আইনী ব্যৱস্থা ল'বও পাৰে, ক'ব নোৱাৰিতো। সেইটো কাৰণে আমি বোলে আকৌ এবাৰ আজি যাওঁ, কৈ থৈ আহোঁ, তেখেতসকলে নিজে খুলি আনে নে